দিল্লী আৰক্ষীৰ জালত অসমৰ বহুৰূপী মহিলাগৰাকী ডক্টৰ আসমা বেগম গাড়ীৰ ভুৱা নম্বৰ প্লেট লগাই ঘূৰি ফুৰিছিল দিল্লীৰ ৰাজপথত। গণৰাজ্য দিৱসৰ তালাচীৰ সময়তে দিল্লী আৰক্ষীৰ জালত পৰে আসমা বেগম। কেইবাখনো দেশৰ দূতাবাসৰ ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰি ঘূৰি আছিল মহিলাগৰাকীয়ে। ডক্টৰ আসমা বেগমে নিজকে বিদেশৰ দূতাবাসৰ প্ৰতিনিধি বুলি চিনাকি দিছিল। মহিলাগৰাকীৰ বাহনৰ পৰা কেইবাটাও দূতাবাসৰ ভুৱা নম্বৰ প্লেট জব্দ কৰা হৈছে। এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সম্পাদক বুলিও পৰিচয় দিছে মহিলাগৰাকীয়ে। বৰ্তমান দিল্লী আৰক্ষীৰ অপৰাধ শাখাই জেৰা চলাই আছে আসমা বেগমক। কেইবাটাও ক্ৰীড়া সংগঠনৰ সৈতে জড়িত আসমা। USTMৰ সৈতেও সম্পৰ্ক আছে আসমা বেগমৰ। MSR বেছবল ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সদস্য আসমা বেগম। এগৰাকী বহুৰূপী মহিলা ইতিমধ্যে জালত পৰিছে দিল্লী আৰক্ষীৰ। দিল্লী আৰক্ষীয়ে এইগৰাকী আসমা বেগমক আটক কৰিছে বুলি জানিব পৰা গৈছে। গাড়ীৰ ভুৱা নম্বৰ প্লেট লগাই ঘূৰি ফুৰিছিল এইগৰাকী আসমা বেগমে। আৰু আসমা বেগমে দিল্লীৰ ৰাজপথত ঘূৰি ফুৰাৰ সময়তে তেওঁক প্ৰথমে আটক কৰি এতিয়া গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে দিল্লী আৰক্ষীয়ে। গণৰাজ্য দিৱসৰ তালাচীৰ সময়তে দিল্লী আৰক্ষীৰ জালত পৰে আসমা বেগম। কেইবাখনো দেশৰ দূতাবাসৰ ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰি ঘূৰি আছিল মহিলাগৰাকীয়ে। ডক্টৰ আসমা বেগমে নিজকে বিদেশৰ দূতাবাসৰ প্ৰতিনিধি বুলি চিনাকি দিছিল। মহিলাগৰাকীৰ বাহনৰ পৰা কেইবাটাও দূতাবাসৰ ভুৱা নম্বৰ প্লেট জব্দ কৰা হৈছে। এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সম্পাদক বুলিও পৰিচয় দিছিল এগৰাকী বহুৰূপী মহিলাই। বৰ্তমান দিল্লী আৰক্ষীৰ অপৰাধ শাখাই তেওঁক গ্ৰেপ্তাৰ কৰি জেৰা কৰিছে। মই আকৌ কৈছোঁ, প্ৰথমে আটক কৰিছিল, তাৰ পৰা তেওঁক জেৰা কৰাৰ লগে লগে গ্ৰেপ্তাৰ কৰিছে। আৰু কেইবাটাও ক্ৰীড়া সংগঠনৰ সৈতে আসমা বেগম জড়িত তথ্য ইতিমধ্যে লাভ কৰা হৈছে। ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয় চমুকৈ USTMৰ সৈতেও সম্পৰ্ক আছে আসমা বেগমৰ। MSR বেছবল ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সদস্য আসমা বেগম। এগৰাকী বহুৰূপী মহিলাৰ আলোকচিত্ৰ আমি আপোনালোকক দেখুৱাইছোঁ। আৰু এই গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে এই মুহূৰ্তত পোনপটীয়াকৈ আমি সংযুক্ত হৈছোঁ ফোনযোগে জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে। মিতালী কোঁৱৰ, ডক্টৰ আসমা বেগম এগৰাকী বহুৰূপী মহিলা এতিয়া গ্ৰেপ্তাৰ হ'ব লগা হৈছে দিল্লী আৰক্ষীৰ হাতত। গোটেই ঘটনাটোৰ সবিশেষ মই জানিব বিচাৰিম। নিশ্চয়কৈ ৰাজীৱ, এটা ডাঙৰ খবৰ, যিহেতু যিগৰাকী আসমা বেগম, ইতিমধ্যে তেওঁ যিসমূহ নথি পত্ৰ আছে তাত আছে অসীমা বেগম। গতিকে দুটাকৈ তেওঁৰ নাম। আৰু এইগৰাকী মহিলাক চিনি নোপোৱা মানুহ নাই, কাৰণ তেওঁ গুৱাহাটীত থাকে। আৰু যিসমূহ অসমৰ যি ক্ৰীড়া সংগঠন আছে সেইসমূহত দীৰ্ঘদিন ধৰি তেওঁ কিভাৱে জড়িত, কেনেকৈ জড়িত, কোনে কৰোৱাইছিল সেইসমূহ আচলতে সকলোৱে জানে। আৰু বাৰে বাৰে তেওঁ বিতৰ্কত সাঙুৰ খায়। যি ঘটনা সংঘটিত হয় ক্ৰীড়া সংগঠক হিচাপে পূৰ্বেও তেওঁ বহু ঘটনা সংঘটিত হৈছে সেইসমূহত আৰু তেওঁ বিভিন্ন ক্ষেত্ৰত। কিন্তু এইবাৰ তেওঁ নতুন দিল্লীত ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু গ্ৰেপ্তাৰ কৰাৰ কাৰণ হৈছে যে যিহেতু তেওঁ ২৬ জানুৱাৰীৰ সন্মুখত আছে আৰু সেইখিনি সময়ত তেওঁ নিৰাপত্তা তাত কটকটীয়া ব্যৱস্থা হৈ আছে। তাৰ মাজত কিন্তু তেওঁ যি দূতাবাসৰ যি বিভিন্ন দেশৰ দূতাবাসৰ যি নাম্বাৰ প্লেট লগাই তেওঁ গাড়ী চলাই ঘূৰি ফুৰিছিল। আৰু তাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰু গ্ৰেপ্তাৰৰ পিছতে বহু তথ্য পোহৰলৈ আহিছে। আৰু তেওঁৰ যিহেতু গাড়ীত বহুখিনি নাম্বাৰ প্লেট পাইছে, বিভিন্ন দূতাবাসৰ যি নম্বৰ প্লেট, সেই নম্বৰ প্লেটসমূহ এই আসমা বেগমৰ গাড়ীত লাভ কৰিছে দিল্লী আৰক্ষীয়ে। বৰ্তমান দিল্লীৰ যি ক্ৰাইম ব্ৰাঞ্চ, সেই ক্ৰাইম ব্ৰাঞ্চত তেওঁক জেৰা চলাই থকা হৈছে। আৰু জেৰাত তেওঁ ইতিমধ্যেই কৈছে যে তেওঁ এটা ৰাজনৈতিক দলৰ সম্পাদক বুলি কৈছে। আৰু বিশেষকৈ যিসমূহ ক্ৰীড়া সংগঠন আছে সেইসমূহতো তেওঁ জড়িত থকা বুলি বিভিন্ন ভুল তথ্য দিছে। আৰু সমান্তৰালকৈ তেওঁৰ ওপৰত যথেষ্টখিনি আৰক্ষীৰ সন্দেহ আছে। কেৱল এইবাৰেই নহয়, আগতেও এনেধৰণে আসমা বেগম দিল্লীত বিভিন্ন ধৰণৰ গাড়ীৰ নম্বৰ প্লেট সলনি কৰি তেওঁ অৰ্থাৎ ভুৱা নম্বৰ লৈ তেওঁ ঘূৰি ফুৰা প্ৰত্যক্ষ কৰিছিল। গতিকে দীৰ্ঘদিন ধৰি তেওঁৰ ওপৰত চকু আছিল দিল্লী আৰক্ষী। আৰু যিহেতু দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এইখিনি মুহূৰ্তত জেৰা চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়াকৈ বহুখিনি তথ্য পোহৰলৈ আহিছে। পূৰ্বেও আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছিলো, যেতিয়া শিশু নিৰ্যাতনকাৰী চিকিৎসক ডাক্তৰ সংগীতা দত্ত, ৱালিউল ইছলাম এইবিলাকক
যেতিয়া গ্ৰেপ্তাৰ কৰিছিলে আৰক্ষীয়ে সেইখিনি সময়তো কিন্তু এইগৰাকী মহিলাৰ নাম জড়িত হৈ পৰিছিলে তাৰ পূৰ্বেও নেহেৰু ষ্টেডিয়ামত এটা দিনত অপ্ৰীতিকৰ পৰিৱেশ হৈছিল খেলক লৈ বিভিন্ন দেশত খেলা যিসকল উদীয়মান খেলুৱৈ লৈ যায় সেইসকলক আৰু সেইসমূহৰ দায়িত্বত আছিল বেছবলৰ দায়িত্বত আছে তেওঁ বিশেষকৈ আৰু বিভিন্ন ধৰণৰ খেলৰ দায়িত্বত আছিল সেই সময়তো তেওঁৰ দুৰ্নীতিৰ অভিযোগ উঠিছিল তেতিয়াও কিন্তু এইগৰাকী মহিলাৰ ওপৰত যথেষ্টখিনি ক্ষোভ আছিল খেলুৱৈ তেতিয়াও সংবাদ শীৰ্ষত আহিছিল এইগৰাকী আসমা বেগম মুঠতে বহুৰূপী মহিলা তেওঁ নিজকে বিভিন্ন দিশত জড়িত হয়নে নহয় প্ৰকৃততে তেওঁক আচলতে দায়িত্বভাৰ দিয়ে নে নিদিয়ে সেই কথা তেওঁ নিজে জানিব কিন্তু তেওঁ নিজকে বিভিন্ন ক্ষেত্ৰত জড়িত এক সক্ৰিয় মহিলা বুলি তেওঁ কৈ ফুৰে আৰু এনেধৰণে আচলতে এশ গৰু মাৰিলে বাঘৰো মৰণ হোৱাৰ দৰে এইগৰাকী মহিলা অৱশেষত দিল্লীত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু এইখিনি মুহূৰ্তত যিহেতু জেৰা চলাই থকা হৈছে তেওঁৰ সন্দেহৰ ফল যথেষ্টখিনি বৃদ্ধি পালে এটা কাৰণতেই যে তেওঁ যিহেতু গাড়ীত যথেষ্টখিনি ভুৱা নম্বৰ প্লেট জব্দ কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষীয়ে গতিকে সেই দিশৰ পৰা চাই তেওঁৰ ওপৰত যথেষ্টখিনি সন্দেহ আছিল সেই সন্দেহ কৰাৰ কাৰণবিলাক স্পষ্ট হৈ পৰিছে কাৰণ তেওঁ যিসমূহ নম্বৰ প্লেট বিভিন্ন স্থানত আৰু গুৱাহাটীত বিশেষকৈ আমি দেখো যে তেওঁ এখন স্কৰপিঅ চলাই নিজে ঘূৰি ফুৰে আৰু বিভিন্ন সময়ত সকলোৰে লগত যিহেতু যুক্তি তৰ্কত লিপ্ত হয় বিভিন্ন প্ৰান্তত তেওঁ আচলতে সন্ত্ৰাস সৃষ্টি কৰে বুলি ক'লেও ভুল নহ'ব গুৱাহাটী মহানগৰীত আৰু এইবাৰ দিল্লী গৈও তেনেধৰণে বিভিন্ন সময়ত এইদৰে সন্ত্ৰাস চলাই বিভিন্ন নম্বৰ প্লেট লগাই ঘূৰি ফুৰিছিল আৰু যিহেতু এইকেইটা দিনত ২৬ জানুৱাৰী আগত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া আৰু এই নিৰাপত্তা বেষ্টনীৰ বেহুফালি দিল্লীত গৈ তেওঁ আচলতে সন্ত্ৰাস চলাই আছিল আৰু তেতিয়াই আৰক্ষীৰ নজৰত আহিল তাৰ পিছতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মুঠতে ক'ব লাগিব যে এতিয়া গুৱাহাটীৰ এইগৰাকী মহিলাই নাক কাণ কাটিছে ৰাজ্যবাসীৰ কাৰণ এনেধৰণেই যি নম্বৰ প্লেট ভুৱা লগাই দিল্লীত গৈ গুৱাহাটীৰ পৰা দিল্লীত গৈ তেওঁ সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল আৰু এয়া হৈছে এক যিহেতু অপৰাধ কাৰণ বেলেগ দূতাবাসৰ বেলেগ দেশৰ দূতাবাসৰ যি নম্বৰ প্লেট গাড়ীত তেনেধৰণে লগাব নোৱাৰে আৰু এই নম্বৰ প্লেটসমূহ সম্পূৰ্ণৰূপে ভুৱা গতিকে তদন্তত পোহৰলৈ আহিব তেওঁ হয়তো আৰু কিবা ক্লু আৰক্ষীয়ে লাভ কৰিব তাৰ পিছত সকলোখিনি পোহৰলৈ আহিব আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো তেওঁ শিৰোনাম দখল কৰিছে বৰ্তমান মুহূৰ্তত কাৰণ এইটো এক অপৰাধ আৰু নিৰাপত্তাৰ বেষ্টনীৰ মাজত কেনেধৰণে বেলেগ দূতাবাসৰ যি গাড়ী সেই গাড়ীৰ নম্বৰ প্লেট লগাই এইগৰাকী মহিলাই ঘূৰি ফুৰিছিল আৰু গাড়ীত বহু ধৰণৰ নম্বৰ প্লেট লাভ কৰিছে আৰু বহুখিনি বেলেগ বেলেগ তথ্য লাভ কৰিছে গতিকে পৰৱৰ্তী সময়ত আৰু বহু তথ্য ঘৰলৈ আহিব এইগৰাকী মহিলাৰ পৰা মুঠতে বিতৰ্কিত বহুৰূপী এগৰাকী মহিলা বৰ্তমান আছে দিল্লীৰ আৰক্ষীৰ জালত ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ জনোৱাৰ বাবে মিতালী কোঁৱৰ